এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ জানাবলৈ চেষ্টা কৰিছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট পৰীক্ষা এক্সামিনেশ্যন যি অনুষ্ঠিত হল এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ 24 ঘণ্টাৰ পিছতে এতিয়া ভাইৰেল হৈ পৰিছে প্ৰশ্নকাকত কোনে ভাইৰেল কৰিলে প্ৰশ্নকাকত তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল তন্না তালাচিৰ পিছত পৰীক্ষা কেন্দ্ৰত সমাবলৈ দিয়া হৈছিল পৰীক্ষা দিয়াৰ পিছত যেতিয়া তেওঁলোক ঘৰলৈ আহিছিল ঘৰলৈ আহাৰ সময়ত তেওঁলোকক প্ৰশ্নকাকত আনিবলৈ দিয়া নাছিল কিন্তু তাৰ পিছতো কেনেদৰে ভাইৰেল হল প্ৰশ্নকাকত তাক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই ঘটনা কোনে সংঘটিত কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে কোন পৰীক্ষাৰ লগত জড়িত ব্যক্তিয়ে এই কাণ্ড কৰিলে নেকি বৰ্তমান অৱস্থাত মোবাইলে ভাইৰেল হৈ পৰিছে কালিৰ দিনটোত অনুষ্ঠিত হোৱা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশ্যনৰ থাৰ্ড গ্ৰেড পৰীক্ষাৰ প্ৰশ্নকাকত আমি এই মুহূৰ্তত সবিশেষ তথ্য লৈ আহিম এই মুহূৰ্তত জনা বিচাৰিছো এক বিশেষ খবৰ চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত কিয়নো কালিৰ দিনটোত পৰীক্ষা অনুষ্ঠিত হৈছিল আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট পৰীক্ষাত অৱতীৰ্ণ হৈছিল সমগ্ৰ অসমৰ প্ৰায় 11,97,000 শিক্ষাৰ্থী আৰু কালিৰ দিনটো জিনৰ পৰীক্ষা তন্না তালাচিৰ মাজেৰে সেই সকল শিক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰত সোমাবলৈ প্ৰৱেশ কৰা হৈছিল বা অনুমতি দিয়া হৈছিল তাৰ পিছত তেওঁলোকৰ যেতিয়া পৰীক্ষা অনুষ্ঠিত হৈছিল সেই প্ৰশ্নকাকত ঘৰলৈ আনিবলৈ বা লগত লৈ আনিবলৈ কোনো ধৰণৰ পাৰমিশন দিয়া নাছিল প্ৰশিক্ষাৰ্থী বা পৰীক্ষাৰ দায়িত্বত থকা সেই সকল লোকে কিন্তু কেনেদৰে প্ৰশ্নকাকত এতিয়া ফাদিল হল তাক লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে পৰীক্ষা অনুষ্ঠিত হোৱাৰ 24 ঘণ্টাৰ পিছত অৰ্থাৎ আজিৰ দিনটোত মোবাইলে ভাইৰেল হৈ পৰিছে প্ৰশ্নকাকত এই মুহূৰ্তৰ আমি জনা বিচাৰিছো এক ব্ৰেকিং নিউজ কৰ পৰা কোনে ভাইৰেল কৰিলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশ্যনৰ প্ৰশ্নকাকত এডিআৰৰ 24 ঘণ্টাৰ পিছতে ভাইৰেল হৈ পৰিল প্ৰশ্নকাকত মোবাইলে ভাইৰেল হৈছে এতিয়া ঘৰলৈ আনিবলৈ নিদিয়া সেই বিশেষ প্ৰশ্নকাকতখন পৰীক্ষা কেন্দ্ৰৰ পৰা কোনে বাহিৰলৈ আনিলে প্ৰশ্নকাকত নে পৰীক্ষাৰ্থীৰ লগত জড়িত কোনো ব্যক্তিয়ে সংঘটিত কৰিলে এই কাণ্ড পৰীক্ষাৰ ক্ষেত্ৰত কঠোৰ নীতি নিৰ্দেশনা গ্ৰহণ কৰিছিল প্ৰশাসনে তৎসত্ত্বেও বৰ্তমান অৱস্থাত কেনেকৈ ভাইৰেল প্ৰশ্নকাকত পৰীক্ষাৰ্থীক নিবলৈ দিয়া হোৱা নাছিল মোবাইল ফোন বা স্মাৰ্ট ঘড়ী কিন্তু তাৰ পিছত কেনেদৰে প্ৰশ্নকাকত বৰ্তমান অৱস্থাত ভাইৰেল পৰীক্ষাৰ পূৰ্বে তন্ন তালাচি চলোৱা হৈছিল প্ৰতিগৰাকী পৰীক্ষাৰ্থীক পৰীক্ষাৰ অন্তত পৰীক্ষাৰ্থীক আনিবলৈ দিয়া নাছিল প্ৰশ্নকাকত ঘৰলৈ আনিবলৈ দিয়াৰ পাৰমিশন নাছিল জমা দিয়াৰ এক বিশেষ নিয়ম কৰিছিল কেনেকৈ পৰীক্ষা কেন্দ্ৰৰ পৰা বাহিৰলৈ ওলাই আহিল প্ৰশ্নকাকত বৰ্তমান অৱস্থাত সেই বিশেষ দৃশ্যাংশ আহি পৰিছে প্ৰশ্নকাকতৰ বুকলেট নম্বৰ চাই ধৰা পেলাব পাৰিবনে এনে ভয়ংকৰ কাণ্ড কৰা লোকক প্ৰশাসনে সেয়া এক ডাঙৰ প্ৰশ্ন প্ৰশ্নকাকত ভাইৰেল হোৱাত পৰীক্ষাৰ্থীৰ মাজত এটা তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে কিয়নো কালিৰ দিনটোত যি পৰীক্ষা অনুষ্ঠিত হৈছিল সেই পৰীক্ষাত সমগ্ৰ অসমত 11,97,000 পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল এই মুহূৰ্তত আৰু এটা ডাঙৰ প্ৰশ্ন যে পৰীক্ষাৰ আগতে কোনোৱে ভাইৰেল কৰিছিল নেকি কিয়নো পৰীক্ষা অনুষ্ঠিত হৈছিল 10:30 বজাত তাৰ পূৰ্বে কোনোৱে ভাইৰেল কৰিছিল নেকি প্ৰশ্নকাকত এই মুহূৰ্তত সেই প্ৰশ্নকাকতখনৰ কেইবাটাও দৃশ্যাংশ আহি পৰিছে দৃশ্যাংশ আমি এই মুহূৰ্তত DY365 দৰ্শকক দেখুৱাম এক্সক্লুসিভ দৃশ্য এই মুহূৰ্তত এই দেখিবলৈ পাইছে বৰ্তমান এনেদৰে মোবাইলে ভাইৰেল হৈছে সমগ্ৰ প্ৰশ্নকাকত 150টা কোৱেশ্যন 150টা প্ৰশ্ন আহিছিল 3 ঘণ্টাৰ ভিতৰত 150টা প্ৰশ্ন কৰিব লগা হৈছিল আৰু এই বৰ্তমান সেই প্ৰশ্নকাকতখন এনেদৰে মোবাইলে ভাইৰেল হৈছিল আপুনি যি পৰীক্ষা দিছিল আপুনি যদি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশ্যনৰ থাৰ্ড গ্ৰেডৰ পৰীক্ষা কালিৰ দিনটোত দিছিল তেন্তে আপোনাৰ পৰা সেই বিশেষ আপোনাৰ যিখন উত্তৰ বহি যিখন OMR শীট সেই OMR শীটৰ লগত আপোনাৰ এই প্ৰশ্নকাকতখনো ঘূৰাই দিব লাগিছিল কিন্তু বৰ্তমান অৱস্থাত জমা দিয়া প্ৰশ্নকাকত কেনেদৰে ভাইৰেল হ'বলৈ পালে তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন দেখিবলৈ পোৱা গৈছে পৰীক্ষাৰ লগত জড়িত যিসকল লোক আছিল বা পৰীক্ষা কেন্দ্ৰত যিসকল জড়িত অন্য লোক আছিল যিসকল পৰীক্ষাৰ্থী নাছিল তেওঁলোকে এই কাণ্ড কৰিছে নেকি এটা গুৰুত্বপূৰ্ণ কথা যে এই মুহূৰ্তত আপোনালোকে স্ক্ৰীনত দেখিছে সেই বিশেষ যিখন কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰখনত বিশেষ এটা নাম্বাৰ আছে সেই নাম্বাৰৰ জৰিয়তে এই প্ৰশ্নকাকতখন কাৰ আছিল সেই কথা হয়তো অতি শীঘ্ৰে প্ৰশাসনে স্পষ্ট কৰিবলৈ সক্ষম হ'ব কিয়নো সেই প্ৰশ্নকাকতখনত উল্লেখ থকা যি নাম্বাৰ যি কোড সেয়া সেই OMR শীটখনতো উল্লেখ কৰিব লগা হৈছিল বিভিন্ন সময়ত যেতিয়া সিগনেচাৰ লোৱা হৈছিল সেই সময়তো কিন্তু এই বিশেষ যিটো প্ৰশ্নকাকতৰ নম্বৰ প্ৰশ্নকাকতৰ যিটো কোড সেই কোডটো অন্তৰ্ভুক্ত কৰিব লগা হৈছিল আৰু তাৰ জৰিয়তে কোনে এই কাণ্ড সংঘটিত কৰিলে সেয়া স্পষ্ট হৈ পৰিব প্ৰশাসনৰ বিশেষ তদন্তত কিন্তু এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন সমগ্ৰ ৰাজ্য জুকাৰি গৈছে কিয়নো সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল চাকৰি প্ৰত্যাশী আছিল চাকৰি প্ৰত্যাশীক চুই গৈছে এই খবৰে কিয়নো 11 লাখ কম নহয় 11,97,000 পৰীক্ষাৰ্থীয়ে কালিৰ দিনটোত আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশ্যনৰ থাৰ্ড গ্ৰেড পৰীক্ষা দিছিল
সমগ্ৰ অসমত তন্ন তন্ন তালাচী চলাইছিল সেয়া সকলোৱে আদৰণি জনাইছে কিয়নো পৰীক্ষাত যাতে কোনো ধৰণৰ প্ৰশ্নৰ সৃষ্টি নহয় পৰীক্ষাত যাতে কোনো ধৰণৰ খুঁত নাথাকে তন্ন তন্ন যাতে তালাচী হয় সেয়া সকলোৱে বিচাৰে কিন্তু তালাচী কৰাৰ পিছত যেতিয়া তেওঁলোকক পৰীক্ষা কেন্দ্ৰত সোমাবলৈ দিয়া হৈছিল তেওঁলোকে পৰীক্ষা দিছিল পৰীক্ষা দিয়াৰ পিছতো তেওঁলোকক কিন্তু সেই প্ৰশ্ন কাকতখন আনিবলৈ দিয়া হোৱা নাছিল প্ৰশ্ন কাকতখন যদি জমা নিদিয়ে তাত স্পষ্টকৈ লিখা আছিল যে প্ৰশ্ন কাকত যদি জমা নিদিয়ে আপোনাক এবসেন্ট হিচাপে ধৰা হ'ব অৰ্থাৎ আপোনাৰ যি পৰীক্ষাৰ বাবে আপোনাৰ যি এগৰাকী পৰীক্ষাৰ্থী হিচাপে আপোনাৰ যি দায়িত্ব থাকিব বা আপোনাক এগৰাকী যোগ্য পৰীক্ষাৰ্থী হিচাপে যি বিবেচনা কৰা হ'ব তাৰ পৰা আপুনি বাদ পৰিব লাগিব অৰ্থাৎ আপোনাক অনুপস্থিত আপুনি যে অনুপস্থিত আছে তেনে ধৰণৰ কথা সেই বিশেষ নিৰ্দেশনা লিখা আছিল কিন্তু তাৰ পিছতো কেনেদৰে প্ৰশ্ন কাকত জমা লোৱা হৈছিল বৰ্তমান অৱস্থাত কিন্তু 24 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতে মোবাইলে এনেদৰে ভাইৰেল হৈ পৰিছে 150টা প্ৰশ্ন সমৃদ্ধ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনৰ এই তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্ন কাকত এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো বিশেষ কোড এই মুহূৰ্তত উল্লেখ আছে প্ৰশ্ন কাকতখন আপোনালোকে যদি চাই তাত বিশেষ এটা কোড দেখিবলৈ পোৱা গৈছে প্ৰতিটো পৃষ্ঠাত হে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনৰ পৰীক্ষাত কোৱেশ্চন পেপাৰত এক বিশেষ কোড আছে আৰু সেই কোডটোৱে অন্তৰ্ভুক্ত কৰিব লগা হৈছিল ওএমআৰ চিটত বা বিভিন্ন তেওঁলোকৰ যি সিগনেচাৰ কৰিবৰ কাৰণে সহি কৰিবৰ কাৰণে যিসমূহ ডকুমেণ্ট তেওঁলোকে দিছিল তাতো হয়তো লিখা আছিল আৰু ইয়াৰ পৰা স্পষ্ট হৈ পৰিব কোনে এই ঘটনা সংঘটিত কৰিলে এই ঘটনাৰ লগত পৰীক্ষাৰ্থীৰ বাদে আন কোনো লোক পৰীক্ষাৰ লগত জড়িত আছে নেকি সেয়া এক ডাঙৰ প্ৰশ্ন নে পৰীক্ষাৰ আগতেই এই প্ৰশ্ন কাকত ভাইৰেল হৈছিল তাক লৈ এক ডাঙৰ প্ৰশ্ন বৰ্তমান অৱস্থাত সকলোৱে এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি তেওঁলোকে দৃষ্টি আকৰ্ষণ কৰিছে কেনেদৰে ইমান কঠোৰ নিয়ম নীতিৰ মাজেৰে অৱলম্বন কৰা কঠোৰ নিয়ম নীতিৰ মাজেৰে যি পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল তাৰ পিছতো ইণ্টাৰনেট কৰ্তনৰ দৰে বিশেষ ব্যৱস্থা হাতত লৈছিল অসম চৰকাৰে তাৰ পিছত কেনেদৰে প্ৰশ্ন কাকত এনেদৰে ঘৰলৈ আনিবলৈ পালে বা প্ৰশ্ন কাকত এনেদৰে পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত প্ৰশ্ন কাকত কেনেদৰে ফাদিল হ'ল তাক লৈ এক ডাঙৰ প্ৰশ্ন দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি এই ঘটনাৰ পিছতে তীব্ৰ প্ৰতিবাদ এই মুহূৰ্তত আমি বিশেষ দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো আপোনালোকে যদি এই মুহূৰ্তত জুম কৰি চাই তেন্তে দেখিবলৈ সক্ষম হ'ব যে 150টা প্ৰশ্নৰ যিসমূহ প্ৰশ্ন আপুনি কৈ থৈ আহিছিল সেই প্ৰশ্নসমূহৰ কিছু কিয় দংশ এই মুহূৰ্তত দেখুৱাইছে আমি এই মুহূৰ্তত সেই বিশেষ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো এমুটালকে দেখিছে বিশেষ সেই কোৱেশ্চন পেপাৰ বৰ্তমান অৱস্থাত 24 ঘণ্টাৰ পিছত ভাইৰেল হৈছে এই ভাইৰেল হোৱাৰ প্ৰশ্ন কাকতক লৈ এতিয়া তীব্ৰ চাঞ্চল্য দেখিবলৈ পোৱা গৈছে প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে কিয়নো 11,97,000 পৰীক্ষাৰ্থীৰ আশা জড়িত হৈ আছে বহু লোকে বহু পৰীক্ষাৰ্থীয়ে বহু কষ্টৰ অন্তত পৰীক্ষা দিছিল তেওঁলোকক প্ৰশ্ন কাকত ঘৰলৈ আনিবলৈ পাৰমিশন দিয়া হোৱা নাছিল কিন্তু তাৰ পিছত কেনেদৰে ভাইৰেল হ'ল প্ৰশ্ন কাকত তাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য এই ঘটনাৰ পিছত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰীয়ে হওক বা পৰীক্ষাৰ লগত জড়িত যিসকল সংশ্লিষ্ট বিষয়া আছে যিসকল জড়িত আছে সেইসকলে কেনেধৰণৰ ব্যৱস্থা হাতত লৈ সেয়া হ'ব লক্ষণীয় পৰীক্ষাৰ্থী নে পৰীক্ষাৰ লগত জড়িত আন কোনো লোকে এই কাণ্ড সংঘটিত কৰিলে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যৰ সৰ্বত্ৰে ইয়াৰ আঙুলি চিন আছে কোনোবাই চাগে এইটো ফটো মাৰি দিছিলে তো এইটো চাওক আঙুলিটো চাওক ইয়াতে আঙুলিৰ চিন আছে তো চাইড আপোনালোকৰ যোনখন কুৱেশ্যন পেপাৰ আছিলে সেই কুৱেশ্যন পেপাৰখন কালি লিক নহয় বুলি কৈছিলে কিন্তু কুৱেশ্যন পেপাৰখন কেনেকৈ লিক হ'ল কোনোবাই ফটো মাৰি পঠাইছিলে চাগে সেইটো কাৰণে লিক হ'বলৈ পালে আৰু মই এটা গ্ৰুপত পাইছোঁ সেই গ্ৰুপত পোৱাৰ লগে লগে মই আপোনালোকক ইয়াত লগত শ্বেয়াৰ কৰিছোঁ এই কুৱেশ্যন পেপাৰখন কেনেকৈ লিক হ'বলৈ পালে আচলতে সেইটো আচল কথা ইমান কষ্ট কৰি ল'ৰা ছোৱালীয়ে পঢ়া শুনা পাছত যদি এনেকৈ এক্সামটো দিবলগীয়া হয় তেতিয়াহ'লে বা এনেকৈ যদি ফ্লড হ'বলগীয়া হয় তেতিয়াহ'লে যোনে ভালদৰে পঢ়া শুনা কৰিছে তেওঁলোকৰ কি হ'ব ভৱিষ্যত তো আপোনালোকৰ কুৱেশ্যন পেপাৰখন এনেকৈ লিক হৈ গ'ল তো আপোনালোকে যিমান পাই আছে ভিডিঅ'টো চাওক শ্বেয়াৰ কৰি দিয়ক এল সিং আপোনাক মই অনুৰোধ জনাইছোঁ যাতে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে অসম চৰকাৰে কৈছিলে যে আমি স্বচ্ছ আৰু নিকটাৰে আমি কুৱেশ্যন বা এক্সামটো পাতিম কিন্তু এইটো কুৱেশ্যন পেপাৰখন কেনেকৈ লিক হ'ব পালে পাছদিনাখন লগত এক্সামটো হৈ যাব